9 আগষ্ট 2025 তাৰিখে নামৰূপ গড়বস্তিৰ প্ৰায় 8 বছৰীয়া নাবালিক ছোৱালী এজনীক একে গাঁৱৰে লম্পট এজনে বলৎকাৰ কৰি হত্যা কৰাৰ পাছত চাহ বাগিচাৰ নলা এটাত পুতি থয়। ঘটনাটোৰ খবৰ পাই আদিবাসী ছাত্ৰ সন্থাৰ আমি কেইবাজনো বিষয়ববীয়া মৃত ছোৱালীজনীৰ ঘৰত উপস্থিত হৈ পৰিয়াল লোকক সাক্ষাৎ কৰোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিক কমিটিৰ বিষয়ববীয়া আৰু আমি ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াই আজি আমি নামৰূপৰ গড়বস্তিত আমি আজি আহি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে এইখন গাঁৱত প্ৰায় 8 বছৰীয়া ছোৱালী প্ৰায় 8 বছৰীয়া সৰু ছোৱালীয়ে এজনীক এইখন গাঁৱৰে জিতেন লোহাৰ নামৰ ব্যক্তি এজনে ৰেপ কৰি মেলি সেই ছোৱালীজনীক হত্যা কৰি মেলি বাগান নালাত তাক পেলাই থৈছিলে বুলি আমি গম পাইছিলোঁ আৰু সেই ব্যক্তিজনক সেই কালপিতটোক ইতিমধ্যে পুলিচ প্ৰশাসনে কৰায়ত্ব কৰিছে বুলি আমি গম পাইছোঁ আৰু এই ঘটনাটো পোৱাৰ লগে লগে আমি আদিবাসী ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি আমি এই গড়বস্তিৰ মৃত ছোৱালীজনীৰ পৰিয়ালক আমি আজি আহি সাক্ষাৎ কৰিলোঁ আৰু তেওঁলোকক আমি আজি তেওঁলোকৰ এই দুখৰ সময়ত তেওঁলোকক আমি মাত এষাৰ দিবলৈ তেওঁলোকক সাক্ষাৎ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিয়ালত আমি আহি উপস্থিত হৈছিলোঁ আৰু ইয়াৰ পৰা আমি অসম চৰকাৰক তথা প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ যিজন ব্যক্তিয়ে জিতেন লোহাৰ নামৰ যিজন ব্যক্তিয়ে এই সৰু ছোৱালীজনীক জীৱন নাইকিয়া কৰিলে, ছোৱালীজনীক হত্যা কৰিলে, ৰেপ কৰি হত্যা কৰিছে। গতিকে এই জিতেন লোহাৰ নামৰ ব্যক্তিজনক কঠোৰ শাস্তি দিব লাগে। এই জিতেন লোহাৰ নামৰ ব্যক্তিজনক ফাঁচীৰ দৰে শাস্তি দিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ কাৰণ আমাৰ বৰ্তমান সময়ত আমি চাই আছোঁ গোটেই দেশখনতে নাৰী তথা ছোৱালীবোৰৰ ওপৰত এটা ডাঙৰ কিবা কিবি ঘটনা আমি চাবলৈ পাওঁ। ৰেপো হওক বা মাৰ্ডাৰ লেখীয়া বিভিন্ন ধৰণৰ ঘটনা আজি হৈ আছে। গতিকে আমি চৰকাৰক পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যি কাণ্ডবোৰ এইবোৰ হৈছে, কাৰণ চৰকাৰে কয় বেটি বাচাও বেটি পঢ়াও, কেৱল বেটি বাচাও বেটি পঢ়াও বুলি ক'লেই নহ'ব, কিন্তু বেটি তথা ছোৱালীসকলক কিন্তু সুৰক্ষা প্ৰদান কৰাটো চৰকাৰ প্ৰশাসনৰ এটা দায়িত্ব আছে বুলি আমি ভাবোঁ। গতিকে এনেধৰণৰ কাল্পিতসকলক কঠোৰ শাস্তি প্ৰদান কৰিলে, যিবোৰ কাল্পিতে ছোৱালীসকলক বা সৰু বাচ্চাবোৰক ৰেপ মাৰ্ডাৰ কৰিছে, তেনেধৰণৰ কাল্পিতসকলক কঠোৰ শাস্তি প্ৰদান কৰিলে হয়তো পাৰে অন্যান্য কাল্পিতসকলক হয়তো পাৰে ভয় কৰিব আৰু এনেকে ধৰণৰ ঘটনা ঘটাবৰ কাৰণে বা এনেকে ধৰণৰ কাণ্ড কৰিবৰ কাৰণে সিহঁতে সাহস নাপায়। গতিকে সেয়া এই জিতেন লোহাৰ নামৰ ব্যক্তিকে তেনেধৰণৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে অন্যান্য কাল্পিত লোকসকলে যাতে এনেকে ধৰণৰ কাণ্ড কৰাৰ পৰা তেওঁলোকে বিৰত থাকিব। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ জিতেন লোহাৰ নামৰ ব্যক্তিজনক ফাঁচীৰ দৰে শাস্তি প্ৰদান কৰিব লাগে। নমস্কাৰ, মোৰ নাম হৈছে জেনিমা পাত্ৰ আৰু মই বৰ্তমান মই পৰিচয়টো দিব বিচাৰিছোঁ। মই এঠাইলৈ আহিছোঁ, আপোনালোকক মই ক'ম কথাটো। তাৰ আগতে মই চিনাকি দিব বিচাৰিছোঁ, মোৰ নামটো গম পায়। আৰু মই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপত মোৰ শান্তিপুৰ পঞ্চায়ত অন্তৰ্গত মই হৈছোঁ। কিন্তু যিহেতু আজি 10 তাৰিখৰ এটা ঘটনা আমি বহুতে ফেচবুকতে হওক নিউজত আমি পালোঁ আৰু সেই হিচাপত ময়ো সেইটো পালোঁ। আৰু যি ফুল কমলীয়া ছোৱালী এগৰাকীৰ যি পাখান্দিয়ে এনেকৈ এটা মৃত্যু মুখত ঠেলি দিলে, সেইখিনি সঁচা লজ্জাজনক কথা আৰু আমাৰ জাতিৰ কাৰণে দুখ লগা কথা। আৰু মই আজি আহিছোঁ সেইটো পৰিয়ালৰ দুখত সমভাগী হ'বৰ কাৰণে আৰু তেওঁলোকৰ লগত কথা পাতি মোক এটা কথা মই আমাৰ চৰকাৰক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ ভাৰত চৰকাৰেই হওক, অসম চৰকাৰে হওক, যিহেতু আমি শুনিছোঁ, আমি সদায় কথাতে কওঁ যে বেটি বাচাও বেটি পঢ়াও বুলি, কিন্তু এতিয়া আমি দেখিছোঁ আমাৰ ছোৱালী ক'তো সুৰক্ষিত নাই। আজি ঘৰখনতে যদি সুৰক্ষিত নাই, আমি আমাৰ ছোৱালীবিলাকক আমি ক'ত সুৰক্ষিত ৰূপে ৰাখিম? আজি যিগৰাকীৰ ছোৱালী এগৰাকী ঢুকালে, মাতৃহে গম পাব তাৰ দুখৰ বেদনাটো। লোহাৰ বুলি যিজনক আমি পাইছোঁ, আজি সেইজনক কোনো যাতে জামিনত নোলায়, কাৰণ আমি ইয়াত আহিয়ে গম পাইছোঁ যে তেওঁ অলৰেডি 19 বছৰ কাৰাদণ্ডত শাস্তি পাই আহিছিলে। তেওঁ নিজৰ মাতৃকক দাঁত মাৰি কিনে তাৰ মৃত্যুবৰণ কৰিছিলে। সেই তেনেকৈ কালপিত আহি আকৌ এইটো জেগাত তেওঁ আছিলে। আৰু ইয়াৰ পৰা আমি শুনিব পাইছোঁ যে এগৰাকী ফুল কমলীয়া ছোৱালীক, ইমান অকণমানি ছোৱালী, যিটো নেকি পৃথিৱী একো দেখা নাছিলে, আৰু তেনে ছোৱালীক যেনেধৰণে ইমান বেয়াকৈ তেওঁক যিধৰণে মৃত্যু
দেখুৱালে আৰু সেই দৃশ্যটো আমি দেখা নাই, কিন্তু যিহেতু মই আজি আহি পালোঁ, যিটো জেগাত মই দেখিছোঁ সঁচাকৈ দুখ লগা কথা। মই অনুৰোধ জনাইছোঁ লগতে এই পৰিয়ালৰ হয় বা আমাৰ যিটো আদিবাসী সমাজৰ হয় বা আমাৰ যিটো জনগোষ্ঠীৰ হয়, সকলোৰে হয়, মই এটা আহ্বান কৰিছোঁ আমাৰ চৰকাৰক যে যিজন দোষীদাৰ হয়, যিজন পাখাণ্ডি, সেইজনক যাতে কোনো পধ্যে জেলৰ পৰা ওলাই দিব নালাগিব। আৰু যদি ওলাইছে বা মই এইটোৱে কওঁ যে তেওঁক চাৰালি তিনিআলি য'ত নেকি পাওঁ মানুহৰ বেছি সমাগম থাকে তাত আনি সেইজনক ফাঁচি দিব লাগে। আমি সেইটোৱে মাং কৰিছোঁ। ধন্যবাদ।